Hello students, আজিৰ এই ভিডিঅ'ত ক্লাছ 6ৰ গণিত কিতাপখনৰ ম্যাথছ কিতাপখনৰ যেটো তোমালোকৰ লেসন 4 আছে চেপ্টাৰ 4 নাম ডাটা হ্যান্ডলিং অসমীয়াত যদি কও পাঠ 4 তথ্যৰ ব্যৱহাৰ এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট ঠিক আছে যিবোৰ অকল পৰীক্ষাত আহিব সেইবোৰহে মই দিম অসমীয়া আৰু ইংলিশ দুইটা মাধ্যমতে সলিউশন বোৰ দিম কিন্তু বুজাই মই অসমীয়া মিডিয়ামত দিম ইংলিশ মিডিয়ামবোৰে সেই অসমীয়া মিডিয়ামবোৰৰ বুজাখিনি শুনি প্লাই তোমালোকৰখিনি বুজি লবা ঠিক আছে বাকি লিখি মই ইংলিশতো দিম অসমীয়াতো দিম তোমালোকে লব পাৰিবা সো ভিডিওটো শেষলৈকে চাই থাকিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাকি মোৰ চেনেলত এনেকৈ আৰু ভিডিওবোৰ দি থাকিম মই সো তোমালোকে চাব পাৰিবা এতিয়া আমি ডাটা হ্যান্ডলিং বা তথ্যৰ ব্যৱহাৰ পাঠটোত কি পঢ়িম নামটো পৰাই বুজিব চেষ্টা কৰাচোন ডাটা বা তথ্য ইয়াৰ অৰ্থ কি ইনফৰমেশন মানে কিবা কিবি বস্তুৰ বিষয়ে যে ইনফৰমেশন দিয়া থাকিব সেই ইনফৰমেশনবোৰ আমি কেনেকৈ হ্যান্ডল কৰিম কেনেকৈ সেইবোৰ ব্যৱহাৰ কৰি পেলাই ভালকৈ লিখি থম যাতে আমি দেখিলেই ভালকৈ বুজি পাই যাওঁ সোনকালে বুজি পাই যাওঁ তাৰ বিষয়ে শিকিম ঠিক আছে এটা তোমালোকে work it out 4.1 বা কৰি চাও আহা 4.1 প্ৰশ্নবোৰ যি দিয়া আছে সেইবোৰ কৰিলে তোমালোকে বুজি পাই যাবা এতিয়া মই এই ভিডিওটোত যি দিম সেইবোৰ চালে তোমালোকৰ পৰীক্ষাত যি প্ৰশ্ন আহিব সকলো তোমালোকে সলভ কৰিব পাৰিবা এতিয়া 1 নম্বৰ প্ৰশ্নটো ইংলিশ মিডিয়ামবোৰে পঢ়ি লোৱা অসমীয়া মিডিয়ামবোৰত মই পঢ়ি শুনাই দি আছো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰ হিচাপত ঠিক আছে মানে কি কৈছে আমাক মানে কৈছে যে এখন বিদ্যালয় আছিল আৰু সেই বিদ্যালয়ত ক্লাছ 6 ক্লাছ 7 আৰু ক্লাছ 8 এই তিনিটা ক্লাছৰ পৰা মুঠতে 40 জন ষ্টুডেন্ট লোৱা হ'ল কিহৰ কাৰণে এটা এক্সামৰ কাৰণে কি এক্সাম প্ৰতিভা সন্ধানী ঠিক আছে সেই এক্সাম বা পৰীক্ষাৰ বাবে 40 জন ষ্টুডেন্টক শিক্ষাৰ্থীক বাছনি কৰা হ'ল আৰু সেই ষ্টুডেন্টবোৰৰ বয়সবোৰ ইয়াত দিয়া হৈছে কাৰোবাৰ 9 বছৰ আছিল কাৰোবাৰ 10 বছৰ আছিল কাৰোবাৰ 11 বছৰ আছিল ঠিক আছে এনেকৈ দিয়া হ'ল এতিয়া শিক্ষকে কি কৰিলে সেই বয়সবোৰ ঊৰ্ধ্বক্ৰমত সজালে ঊৰ্ধ্বক্ৰম যাক আমি ইংলিছত এসেন্ডিং অৰ্ডাৰ বুলি কওঁ হেতু অৰ্থ হ'ল সৰু পৰা ডাঙৰলৈ সজালে যেনেকৈ 9 বছৰ বয়সৰ যিমানজন ছাত্ৰ ছাত্ৰী আছে ফাৰ্ষ্টে লিখিলে পিছত 10 বছৰৰ গিটা লিখিলে পিছত 11 গিটা লিখিলে পিছত 12 পিছত 13 গিটা লিখিলে ঠিক আছে এনেকৈ ঊৰ্ধ্বক্ৰমত সজালে এতিয়া এই ডাটাসমূহ এই ইনফৰমেশনসমূহ চাই আমি তলত দিয়া কোৱেশ্চনবোৰ উত্তৰ দিব লাগে তাৰ আগতে কথা এটা শুনা ফাৰ্ষ্টে চোৱাচোন আমাৰ যে ইনফৰমেশনবোৰ আছিল একদম উল্টা পুল্টাকৈ দিয়া হৈছিল ইয়াৰ পৰা আমি চাই পেলাই ডাইৰেক্ট ক'ব পাৰিম জানো যে 9 বছৰ বয়সৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে ডাইৰেক্ট ক'ব নোৱাৰিম হয় কিন্তু ইয়াৰ পৰা চাই পেলাই আমি ডাইৰেক্ট ক'ব পাৰিম ধুনীয়াকৈ গণি পেলাই দুখলিং গণি পেলাই আমাৰ সুবিধা হ'ব তাকে আমি কি বুলি কওঁ ডাটা হ্যান্ডলিং বুলি কওঁ আমি ইমান টান ইনফৰমেশনবোৰক ইমান সহজ আৰু সুন্দৰ ৰূপত সজাই পৰাই ল'লোঁ যাতে আমি তাৰ পৰা ধুনীয়াকৈ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ হয় ইয়াকে আমি কি বুলি কওঁ ডাটা হ্যান্ডলিং বা তথ্যৰ ব্যৱহাৰ বুলি কওঁ এতিয়া ক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স এতিয়া এই বয়সবোৰৰ ভিতৰত সকলোতকৈ কম বয়স কিমান হেতু খুজিছে তাক দেখিলে গম পাম আমি 9 গতিকে উত্তৰ কি হ'ব 9 তেনেকৈ খ নম্বৰ কি কৈছে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স কিমান সৰ্বাধিক বয়স লাগে সৰ্বাধিক মানে সকলোতকৈ ডাঙৰ বয়স লাগে সকলোতকৈ ডাঙৰ বয়স কিমান 13 গতিকে কি লিখিম 13 গ নম্বৰ কি কৈছে 9 বছৰ বয়সৰ 10 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে মানে 9 বছৰ বয়সৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে আমাক খুদিছে এতিয়া গণি দিয়া 1 2 3 4 5 6 7 8 9 10 11 গতিকে 9 বছৰ বয়সৰ 11 জন ছাত্ৰ ছাত্ৰীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে মানে 9 বছৰ বয়সৰ 11 জন ছাত্ৰ ছাত্ৰী আছে ঠিক আছে তেনেকৈ ঘ নম্বৰ 10 বছৰৰ অধিক 10 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হৈছে এতিয়া 10 বছৰৰ অধিক কিমানজন ছাত্ৰ ছাত্ৰী আছে মানে 10 বছৰ অধিক কি 11 12 13 এতিয়া 11 12 আৰু 13 বছৰ মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী আছে গোটেইখিনি গণি দিয়া গণি পেলাই কিমান পাবা 18 জন ঠিক আছে এতিয়া ইংলিশ মিডিয়ামবোৰৰ ধুনীয়াকৈ এনেকৈ প্ৰশ্নবোৰ পঢ়ি পেলাই তোমালোকে উত্তৰবোৰ লিখি লোৱা প্ৰথম খালী ঠাইত হ'ব 9 পিছৰটোত 13 পিছৰটোত 11 পিছৰটোত 18 ঠিক আছে মই ট্ৰাই কৰিম আজিৰ ভিডিঅ'তে মই তোমালোকক গোটেই এই পাঠটোৰ সলিউশন দিবলৈ যদি ভিডিঅ'টো বেছি দীঘল হৈ যায় তেতিয়া মই
দুটা পাৰ্টত ভগাই দিম ভিডিঅ'টো ঠিক আছে আৰু বাকি ট্ৰাই কৰিম আজিতে হৈ যায় যাতে এতিয়া 2 নম্বৰ যেটো প্ৰশ্ন আছে হেতু ইম্পৰ্টেন্ট নহয় পৰীক্ষাৰ বাবে 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয় চোৱা 3 নম্বৰ প্ৰশ্নটোতে একেই কথা কৈছে আমাক যে এখন বিদ্যালয়ত ক্লাছ 6 7 আৰু 8 এই তিনিটা ক্লাছৰ পৰা আকৌ 40 গৰাকী শিক্ষাৰ্থীক ষ্টুডেণ্টক এটা এক্সাম যাক প্ৰতিভা সন্ধানী পৰীক্ষা বুলি কয় তাৰ বাবে বাছনি কৰা হ'ল আৰু তেওঁলোকৰ বয়স ইয়াত দি দিলে এতিয়া আমাক কি কৈছে প্ৰশ্নত কৈছে যে 10 বছৰ 11 বছৰ 12 বছৰ আৰু 13 বছৰ বয়সৰ শিক্ষাৰ্থীৰ দাগ চিহ্ন দিয়া প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা এতিয়া এ আৰু বি এৰ বাবে তোমালোকে উত্তৰটো এনেকৈ লিখিবা তাৰ আগতে মই কৈলো দাগ চিহ্ন মানে কি দাগ চিহ্ন মানে এনেকুৱা চিহ্ন বৰছোৱা এনেকুৱা যদি আমাক 2 বুলি কয় 2 সংখ্যাটো দাগ চিহ্নত লিখিব দিয়া আমি কেনেকৈ লিখিম আমি লিখিম এনেকৈ 1 2 যদি আমাক 3 সংখ্যাটো লিখিব দিয়ে কেনেকৈ লিখিম 1 2 3 যদি 4 সংখ্যাটো লিখিব দিয়ে দাগ চিহ্নত কেনেকৈ লিখিম 1 2 3 4 যদি 1 সংখ্যাটো লিখিব দিয়ে দাগ চিহ্নত কেনেকৈ লিখিম 1 যদি 5 সংখ্যাটো লিখিব দিয়ে দাগ চিহ্নত কেনেকৈ লিখিম 1 2 3 4 5 সৰি 1 2 3 4 আৰু 5 সংখ্যাটোৰ কাৰণে এনেকৈ কাটি দিম এটো এই গোটেই কি বুজাইছে 5 বুজাইছে ঠিক আছে এতিয়া নেক্সট আমাৰ যদি 6 সংখ্যাটো লিখিব লাগে কেনেকৈ লিখিম 6 সংখ্যাটো 1 2 3 4 5 আৰু এটা দি দিম 6 হৈ যাব হ'ব তেনেকৈ বাকিবোৰ আগবাঢ়ি যায় থাকিব বুজিলা এতিয়া এটা আমাক কৈ দিছে যে 9 বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা 11 এনেকৈ যদি আমি গণো 1 2 3 4 5 6 এনেকৈ যদি 9 বছৰ 9 কেইটা আছে গণো তেতিয়া আমি কি পাম 11 মানে 9 বছৰ বয়সৰ 11 জন শিক্ষাৰ্থী আছে আৰু সেই 11ক দাগ চিহ্নৰ সহায়েৰে এনেকৈ দেখাই দিছে তোমালোকক বি নম্বৰটোত খেতুৱে কৈছে যে প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা মানে 10 বছৰ বয়সৰ কিমানজন মুঠ শিক্ষাৰ্থী আছে 11ৰ কিমানজন 12ৰ কিমানজন 13ৰ কিমানজন লিখিব দিছে নেক্সট ইয়াত কি কৈছে সেই যিমানবোৰ লিখিলা যেনেকৈ ইয়াত 11 লিখিলো 11টো দাগ চিহ্ন সহকাৰে দেখালো তেনেকৈ 10ৰ কাৰণে কিমানজন আছে সেইটো আকৌ দাগ চিহ্ন সহকাৰে দেখাব লাগিব তেনেকৈ লিখিব দিছে ঠিক আছে এতিয়া মই উত্তৰবোৰ দি দিয়াছো তোমালোকে লিখি লোৱা তোমালোকৰ এই কিতাপখনৰ এই উত্তৰমালাত বা আনসাৰছত আছে তোমালোকে চাব পাৰা বাকি মই দি দিছো এপ চাই লিখিব পাৰা চোৱা তোমালোকে এ আৰু বি উত্তৰ বুলি লিখি পেলাই এনেকুৱা বাকচখন বনাই ল'বা এনেকুৱা খালি ঠাই মানে এনেকুৱা তালিকাখন এই তালিকাখন বনাই ল'বা ঠিক আছে প্ৰশ্নৰ যোনখন তালিকা আছে বনাই ল'বা এজ ইট ইজ বনাই লোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব 9টো কাৰণটো দিয়া আছে তোমালোকে 10টোৰ কাৰণে লিখিব লাগিব ঠিক আছে 10টোৰ কাৰণে এনেকৈ লিখিবা 11টোৰ কাৰণে এনেকৈ লিখিবা 12টোৰ কাৰণে এনেকৈ 13টোৰ কাৰণে এনেকৈ ঠিক আছে 9টোৰ কাৰণে বুজি পালা ন সো 10 আৰু 11 12 13 এইকেইটা কাৰণটো তোমালোকে লিখি দিবা ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱা অসমীয়া মিডিয়ামবোৰেতো এনেকৈ দিবা হয় যেটো আমাৰ তালিকা আছে ইংলিশ মিডিয়ামবোৰে কি কৰিবা ইংলিশ মিডিয়ামবোৰে তালিকাখন এনেকৈ লিখিবা আৰু বাকি ইয়াত যে হ'ব সেইবোৰটো সেমে হ'ব হয়নে নাই সো এতিয়া আমি কি কৰোঁ এতিয়া আমি এ আৰু বি টোৰ উত্তৰ হৈ গ'ল এতিয়া আমি 1 2 3 4 5 এইকেইটা উত্তৰ চাম ঠিক আছে এতিয়া 1 নম্বৰটোৰ কোৱেশ্চন কি কৈছে 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষাৰ্থী আছে তোমালোকে এই চাৰ্টখন চোৱা চাৰ্টখন চালে গম পাবা 12 বয়সতকৈ কম শিক্ষাৰ্থী মানে 11 বয়সৰ 10 বয়সৰ আৰু 9 বয়সৰ টোটেল কিমান হ'ব 11 12 আৰু 9 এই গোটেইকেইটা মিলালে আমাৰ যোগ কৰিলে কিমান হ'ব হেতুৱে হ'ব 12 বয়সতকৈ কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা হয় সো আমি যদি যোগ কৰোঁ 11 12 আৰু 9 কিমান পাম 32 গতিকে 1 নম্বৰটোৰ উত্তৰ কি লিখিবা 32 ইংলিশ মিডিয়ামবোৰো 1 নম্বৰ আনসাৰ দি পেলাই 32 লিখি লোৱা ঠিক আছে এতিয়া 2 নম্বৰটো প্ৰশ্ন কি কৈছে আমাক 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে মুঠ কৈছে মানে আমি যোগ কৰিব লাগিব এতিয়া 9 বছৰ বয়সৰ আৰু 13 বছৰ বয়সৰ 9 বছৰ বয়সৰ 11 জন ছাত্ৰ ছাত্ৰী আছে 13 বছৰ বয়সৰ 3 জন আছে হয় এতিয়া 11 আৰু 3 যোগ কৰি দিয়া তেতিয়া আমি 9 আৰু 13 বছৰ মুঠ কিমান আছে পাই যাম 11 আৰু 3 যোগ কৰিলে আমি কিমান পাম 14 কিমান পাম 14 গতিকে 2 নম্বৰটো উত্তৰ হ'ব 14 ঠিক আছে ইংলিশ মিডিয়ামবোৰ লিখি লোৱা 2 নম্বৰ আনসাৰ 14 এতিয়া 3 নম্বৰটো কি কৈছে চোৱা আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে
আটাইতকৈ বেছি বয়সৰ গোট মানে কোনটো হ'ব 13 আটাইতকৈ বেছি বয়স কোনটো 13 আৰু এই 13 বছৰ বয়সৰ গোটত কিমানজন শিক্ষাৰ্থী আছে 3 জন ঠিক আছে সো অসমীয়া বিনম্বৰে 3 নম্বৰ উত্তৰ 3 লিখি লোৱা আৰু ইংলিছ মিডিয়ামবোৰে 3 নম্বৰ আনসাৰ 3 লিখি লোৱা সেমি হ'ব খালি অসমীয়া মিডিয়ামবোৰে উত্তৰ বুলি লিখি 3 লিখিবা ইংলিছ মিডিয়ামবোৰে আনসাৰ বুলি লিখি 3 লিখিবা এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি কৈছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম এতিয়া চোৱাচোন তোমালোকে ইয়াতে মুঠ শিক্ষাৰ্থীৰ সংখ্যা সকলোতকৈ কম কিহত এইটোত হয় আৰু এইটো কোনটো বয়সৰ গোট 13 বয়সৰ গোট গতিকে 13 বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম সো 4 নম্বৰটো উত্তৰ কি লিখিবা অসমীয়া মিডিয়ামবোৰে 13 বছৰ ব্ৰেকেট দিব নালাগে ডাইৰেক্ট 13 বছৰ আৰু ইংলিছ মিডিয়ামবোৰে 13 ইয়াৰ্ছ ঠিক আছে এতিয়া 5 নম্বৰটো কি কৈছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি এতিয়া তোমালোকে ইয়াত চোৱা চাৰ্টখনত আটাইতকৈ বেছি শিক্ষাৰ্থী কোনটো 12 জন কোনটো বয়সৰ গোটত আছে 10 বয়সৰ গোটত আছে গতিকে 5 নম্বৰটোৰ উত্তৰ কি লিখিবা 10 বছৰ আৰু ইংলিছ মিডিয়ামবোৰে কি লিখিবা 10 ইয়াৰ্ছ এতিয়া আমি 4.1 ৱৰ্ক ইট আউটৰ লাষ্ট প্ৰশ্নটো চাওঁ লাষ্ট প্ৰশ্নটো 4 নম্বৰটো এইটো পৰীক্ষাত অহা চান্স বহুত আছে 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ সদস্যৰ সংখ্যাবোৰ ক্ৰমানুসাৰে সজাই দাগ চিহ্নৰ সহায়েৰে দেখুওৱা ইংলিছ মিডিয়ামবোৰে 4 নম্বৰ কোৱেশ্চনটো পঢ়ি ল'বা তোমালোকে এতিয়া চোৱা কি কৈছে 4 নম্বৰ কোৱেশ্চনটোত 30 গৰাকী ষ্টুডেণ্টৰ ঘৰত কিমানজন মানুহ আছে সদস্যৰ সংখ্যা মানে ঘৰত কিমানজন মানুহ আছে সেয়া দিয়া হৈছে কাৰোবাৰ ঘৰত 5 জন মানুহ আছে কাৰোবাৰ ঘৰত 4 জন মানুহ আছে কাৰোবাৰ ঘৰত 6 আছে কাৰোবাৰ ঘৰত 10 জন পৰ্যন্তও মানুহ আছে এতিয়া এই গোটেই তোমালোকৰ তথ্যবোৰ তোমালোকক কি কৰিব দিছে দাগ চিহ্নৰ সহায়েৰে মানে এনেকুৱা এখন চাৰ্ট বনাই এনেকুৱা এখন টেবুল বনাই তোমালোকক দেখুৱাব দিছে সো মই বনাই দিছোঁ তোমালোকে এনেকৈ লিখি ল'বা এতিয়া চোৱা 4 নম্বৰটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা অসমীয়া মিডিয়ামবোৰে অকল অসমীয়া আখৰবোৰ লিখিবা ব্ৰেকেটবোৰ নিদিবা তোমালোকে অকল অসমীয়া আখৰবোৰ লিখা আৰু ইংলিছ মিডিয়ামবোৰে অকল ইংলিছ আখৰবোৰ লিখা বাকি এইকেইটাটো সেমেই হ'ব হয় সো পৰিয়ালৰ সদস্যৰ সংখ্যা 4 জন সদস্য 5 জন সদস্য 6 জন 7 জন 8 জন আৰু 10 জন সদস্য এপিনে সব পৰিয়ালৰ সদস্যৰ সংখ্যা লিখিবা আৰু এপিনে কিমানজন ষ্টুডেণ্টৰ ঘৰত কিমানজন পৰিয়ালৰ সংখ্যা আছে মানে ইয়াত যে মই লিখিলোঁ পৰিয়ালৰ সদস্যৰ সংখ্যা 4 জন আৰু ইয়াত যে লিখিলোঁ 5 জন ষ্টুডেণ্ট মানে 5 জন ষ্টুডেণ্টৰ ঘৰত 4 জনকৈ মানুহ আছে ঠিক আছে এতিয়া তোমালোকক 4 5 6 7 8 10 এইবোৰ ইয়াতে দিয়া আছে চোৱা ইয়াতে দিয়া আছে তোমালোকে গণি পেলাই লিখিব লাগে কোনটো কিমান বাৰ দিয়া আছে এটা যেনেকৈ 4টো কিমান বাৰ দিয়া আছে চোৱাচোন 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ আৰু 5 বাৰ দিয়া আছে সেয়ে মই কি লিখিলোঁ ইয়াত 5 লিখিলোঁ বুজিলা মানে 4 জন সদস্য থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 5 জন ছাত্ৰ ছাত্ৰীৰ ঘৰত 4 জনকৈ মানুহ আছে হয় এতিয়া এই 5টোৱে তোমালোকে দাগ চিহ্নৰ সহায়েৰে দেখাই দিব লাগে দাগ চিহ্নৰ সহায়েৰে দেখাই দিয়া 1 2 3 4 আৰু এনেকৈ কাটি দিলোঁ মানে 5 তেনেকৈ বাকিবোৰ মই তেনেকেই কৰি দিছোঁ ইয়াত তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে সো বাকিবোৰ চাই লিখি লোৱা আশা কৰোঁ বুজিলা এতিয়া আমি নেক্সট ৱৰ্ক ইট আউট বা কৰি চাওঁ অহালৈ আগবাঢ়োঁ য'ত আমি পঢ়িম পিক্টোগ্ৰাফ এতিয়া আমি কি পঢ়িলোঁ দাগ চিহ্ন যাক ইংলিছত টলি মাৰ্ক বুলিও কয় এতিয়া আমি নেক্সট ৱৰ্ক ইট আউট বা কৰি চাওঁ অহাটোত আমি কি পঢ়িম পিক্টোগ্ৰাফ বুলি পঢ়িম যাক অসমীয়াত কি বুলি কয় সচিত্ৰলেখ ঠিক আছে দাগ চিহ্নত আমি কি কৰিলোঁ এনেকৈ আস্তানি টানি দেখাইছিলোঁ ইয়াত আমি কি কৰিম কিবা এটা চিত্ৰ লিখি দেখাম দাগ চিহ্নত কি আছিল আমাৰ এটা আছে এটা বস্তু বুজায় ইয়াত কি হ'ব এটা চিত্ৰ এটা বস্তু বুজাব যেনেকৈ ইয়াত মানুহৰ এটা চিত্ৰই এটা বস্তু বুজাইছে হয় তেনেকুৱা এতিয়া তোমালোকে উদাহৰণবোৰ কৰিলে গম পাবা প্ৰশ্ন উত্তৰবোৰ কৰিলে গম পাবা চোৱা ৱৰ্ক ইট আউট 4.2 ইংলিছ মিডিয়ামবোৰে তোমালোকৰ কুৱেশ্যনটো পঢ়ি লোৱা অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছোঁ কি কৈছে চোৱা এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলত দেখুওৱা হৈছে
মানে এখন দোকানত সোমবাৰে এইকেইখন চাইকেল বিক্ৰী হৈছিল কিমান 1 2 3 4 5 6 6খন চাইকেল বিক্ৰী হৈছিল তেনেকৈ মঙ্গলবাৰে ইমান বুধবাৰে ইমান বৃহস্পতিবাৰে ইমান শুক্ৰ শনি ইমানবাৰে ইমান চাইকেল বিক্ৰী হৈছিল আৰু তলত তোমালোকে লিখি দিব লাগিব এটা তোমালোকে যি চিত্ৰ লিখিলা সেই এটা চিত্ৰই কি বুজাইছে ইয়াত যেনেকৈ এটা চাইকেলৰ চিত্ৰই কি বুজাইছে এখন চাইকেল বুজাইছে হয় এনেকৈ লিখি দিব লাগিব এতিয়া তোমালোকে এই তালিকাখন চাই এই সচিত্ৰখন চাই এটো কি বুলি কম সচিত্ৰ কাৰণ আমি কিবা চিত্ৰ লিখি পেলাই আমি ইনফৰমেশনবোৰ দেখাইছো তথ্যবোৰ দেখাইছো এতিয়া এই সচিত্ৰখন চাই আমি এই প্ৰশ্নবোৰ উত্তৰ দিব লাগে এ নম্বৰ প্ৰশ্নটো কি কৈছে আটাইতকৈ বেছি চাইকেল কোনটো বাৰত বিক্ৰী হৈছিল তোমালোকে চোৱা কোনটো বাৰত বিক্ৰী হৈছিল বৃহস্পতিবাৰ আমি দেখাৰ লগে লগে গম পাইছো বৃহস্পতিবাৰ হয় গতিকে এ নম্বৰটো উত্তৰ তোমালোকে কি লিখিবা বৃহস্পতিবাৰ ইয়াত দিয়া আছে চোৱা কি লিখিলো মই বৃহস্পতিবাৰ আৰু ইংলিছ মিডিয়ামবোৰে থাৰ্সডে লিখিবা কি লিখিবা থাৰ্সডে এ নম্বৰ আনসাৰ থাৰ্সডে আৰু অসমীয়া মিডিয়ামবোৰে এ নম্বৰ উত্তৰ বৃহস্পতিবাৰ ব্ৰেকেটবোৰ দিব নালাগে ঠিক আছে ব্ৰেকেটবোৰ নিদিবা বি নম্বৰ কি কৈছে গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী হৈছিল গোটেই সপ্তাহটোত কৈছে মানে গোটেই বাৰ কেইটাত কিমানখন চাইকেল বিক্ৰী হৈছিল মুঠ কৈছে মানে গোটেইখিনি যোগ কৰি দিব লাগিব সো আমি গোটেই সাইকেলৰ সংখ্যাখিনি যোগ কৰিলে আমি কিমান পাম আমি পাম 29 কিমান পাম আমি পাম 29 সো বি নম্বৰ উত্তৰ কিমান হ'ব 29 ঠিক আছে সো ইংলিছ মিডিয়ামবোৰে বি নম্বৰ আনসাৰ 29 লিখা আৰু অসমীয়া মিডিয়ামবোৰে 29 লিখি লোৱা সি নম্বৰ কি কৈছে আমাক সমান সংখ্যক সাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি মানে কোন বাৰত সমান সংখ্যক সাইকেল বিক্ৰী হৈছিল তোমালোকে চাব পাৰিছা মঙ্গলবাৰ আৰু বুধবাৰে সমান সাইকেল বিক্ৰী হৈছে হয় গতিকে মঙ্গল আৰু বুধবাৰ হ'ব obviously আনসাৰটো সি নম্বৰ উত্তৰ কি হ'ব কাৰণে মঙ্গলবাৰ আৰু বুধবাৰ ইংলিছ মিডিয়ামবোৰে কি লিখিবা টিউজডে এণ্ড ওয়েডনেসডে এতিয়া ই নম্বৰ প্ৰশ্নটো কি কৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা সাইকেলৰ পৰিমাণৰ মাজত পাৰ্থক্য কিমান সুধিছে পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব আটাইতকৈ বেছি আৰু আটাইতকৈ কম আটাইতকৈ বেছি কোনটো আটাইতকৈ বেছি বৃহস্পতিবাৰে হয় কিমানটা সাইকেল 8টা আৰু আটাইতকৈ কম কোনটো শনিবাৰ কিমানটা সাইকেল 2টা হয় বা 2খন এতিয়া তোমালোকে বিয়োগ কৰি দিয়া 8 পৰা 2 বিয়োগ কৰিলে কিমান পাবা 8 পৰা 2 বিয়োগ কৰিলে 6 পাবা গতিকে পাৰ্থক্য সুধিছে মানে 6 দুটা বিয়োগ কৰি আমি 6 পালো হেতু উত্তৰটো হৈ যাব ই নম্বৰ উত্তৰটো কিমান লিখিবা এই কাৰণে ই নম্বৰ উত্তৰটো লিখিবা 6 ইংলিছ মিডিয়ামবোৰ 6 লিখা অসমীয়া মিডিয়ামবোৰ 6 লিখা এতিয়া আমাৰ 1 নম্বৰ উত্তৰবোৰ হৈ গ'ল 2 নম্বৰ প্ৰশ্নটো ইংলিছ মিডিয়ামবোৰে পঢ়ি লবা অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছো কোনো এটা শ্ৰেণীৰ গণিত অসমীয়া বিজ্ঞান আৰু সমাজ বিজ্ঞান ইংৰাজী বিষয়সমূহ ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ মানে যিকোনো এটা ক্লাছত কিমানজন ষ্টুডেণ্টে গণিত অসমীয়া বিজ্ঞান আৰু সমাজ বিজ্ঞান এই সাবজেক্ট কেইটা ভাল পায় দি দিছে যেনেকৈ গণিত কিমানজন ষ্টুডেণ্টে ভাল পায় 1 2 3 4 5 6 7 8 ষ্টুডেণ্টে ভাল পায় তেনেকৈ অসমীয়া কিমানজন বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী কিমানজন ষ্টুডেণ্টে ভাল পায় দি দিছে তোমালোকে গণি চাব পৰা ইয়াত যে এটা ইমোজি দিছে হাঁহা ইমোজি সেই হাঁহা ইমোজি এটাৰ মানে কি এগৰাকী শিক্ষাৰ্থী এজন ষ্টুডেণ্ট ঠিক আছে এটা হাঁহা ইমোজি এজন ষ্টুডেণ্ট বুজাইছে এতিয়া আমাক এই সচিত্ৰ লেখখন এই পিক্টোগ্ৰাফখন চাই পেলাই আমাৰ এই তলৰ প্ৰশ্নবোৰ উত্তৰ দিব দিছে এ নম্বৰ শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান মুঠ শিক্ষাৰ্থী সুধিছে শ্ৰেণীটোৰ মানে কি কৰিম যোগ কৰি দিম গোটেই ইমোজি কেইটা যোগ কৰি দিম সো ইমোজি টোটাল কিমান আছে টোটাল ইমোজি আছে তোমালোকৰ 41 গতিকে আনসাৰটো কি হ'ব 41 এ নম্বৰটো উত্তৰ 41 হ'ব এতিয়া বি নম্বৰ কি কৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি কি আটাইতকৈ বেছি কোনটো বিষয় ভাল পায় অসমীয়া আমাৰ মাতৃভাষা হয় আৰু আটাইতকৈ কম কোনটো বিষয় ভাল পায় আটাইতকৈ কম ভাল পায় আমাৰ ইংৰাজী এটা অবভিয়াসলি বহুতে ভাল নাপায় ইংৰাজী বিষয়টো আটাইতকৈ বেছি অসমীয়া বিষয়টো ভাল পায় আটাইতকৈ কম ইংৰাজী বিষয়টো ভাল পায় হয় সো এতিয়া দুইটাৰ আমাক কি কৈছে মুঠ সংখ্যা কৈছে মুঠ মানে আমি যোগ কৰি দিব লাগিব সো অসমীয়া আৰু ইংৰাজীত কিমানজন শিক্ষাৰ্থী আছে যোগ কৰি দিয়া যোগ কৰিলে আমি কিমান পাম আটাইতকৈ বেছি
মই ফাৰ্ষ্টে এইটো প্ৰশ্ন পঢ়িলোঁ ন মই চাগে প্ৰশ্নটো পঢ়াত উল্টা পুল্টা কৰিলোঁ সৰি সেইকাৰণে মই আকৌ কৈ দিছোঁ বি নম্বৰটো আমি প্ৰশ্নটো পঢ়ি আছিলোঁ হয় আটাইতকৈ বেছি আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি কি বিষয় দুটা সুধিছে বিষয় দুটা কি হ'ব আটাইতকৈ বেছি কোনটো বিষয় ভাল পায় অসমীয়া হয় আটাইতকৈ কম কোনটো বিষয় ভাল পায় ইংৰাজী গতিকে বি নম্বৰটো উত্তৰ কি লিখিবা অসমীয়া আৰু ইংৰাজী ঠিক আছে অসমীয়া আৰু ইংৰাজী আৰু ইংলিছ মিডিয়ামবোৰে বি নম্বৰ আনসাৰ লিখিবা আছামিজ এণ্ড ইংলিছ চি নম্বৰটো কি কৈছে চোৱা বিজ্ঞান আৰু ইংৰাজী দুয়োটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান এইটোহে সুধিছে যোনটো মথনি কৈ আছিলোঁ বিজ্ঞান এইটো বিজ্ঞান ইমানজন শিক্ষাৰ্থীয়ে ভাল পায় ইংৰাজী ইমানজন শিক্ষাৰ্থীয়ে ভাল পায় এতিয়া দুয়োটা ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা সুধিছে মুঠ মানে বিজ্ঞানত যিমানে ভাল পায় ইংৰাজী যিমানে ভাল পায় গোটেইকেইটা যোগ কৰি দিব লাগিব গতিকে 1 2 3 4 5 6 7 8 9 10 11 12 13 উত্তৰ কিমান হ'ব চি নম্বৰটোৰ উত্তৰ 13 হ'ব কিমান হ'ব চি নম্বৰটোৰ উত্তৰ 13 গতিকে চি নম্বৰটোৰ উত্তৰ 13 লিখি ল'বা ইংলিছ মিডিয়াম প্ৰ 13 বুলি লিখি ল'বা ডি নম্বৰ কি কৈছে গণিত বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান এতিয়া গণিত বিষয়টো কিমানে ভাল পায় 1 2 3 4 5 6 7 8 8জন শিক্ষাৰ্থীয়ে ভাল পায় গতিকে ডি নম্বৰ উত্তৰটো কিমান হ'ব 8 ইয়াত মই লিখি দিছোঁ কিমান ডি নম্বৰ উত্তৰ 8 ঠিক আছে এই মই তোমালোকক দেখাই আছোঁ উত্তৰবোৰ এইবোৰ তোমালোকৰ কিতাপৰ পিছত উত্তৰমালাত বা আনসাৰ্ছত আছে তাপও চাব পাৰা ই নম্বৰ কোৱেশ্চনটো কি কৈছে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান এতিয়া তুলনা কৰিব দিছে মানে আমি কি কৰিম বিয়োগ কৰিম তুলনা কৰিব দিলে তোমালোকে কি কৰিবা বিয়োগ কৰিবা ইংৰাজী আৰু অসমীয়া বিষয়টো তুলনা কৰিব দিছে হয় এতিয়া বিয়োগ আমি কি কৰোঁ সদায় ডাঙৰটোৰ পৰা সৰুটো কৰোঁ এতিয়া ডাঙৰ কোনটো অসমীয়া সৰু কোনটো ইংৰাজী এতিয়া অসমীয়াত কিমানজন ষ্টুডেণ্ট আছে অসমীয়া বিষয়টো কিমানজন শিক্ষাৰ্থী ভাল পায় 1 2 3 4 5 6 7 8 9 10 11 12 হয় আৰু ইংলিছ কিমানজন ভাল পায় 1 2 3 4 5 6 এতিয়া 12 5 6 বিয়োগ কৰিলে কিমান হ'ব 6 গতিকে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব অবভিয়াছলি 6 হ'ব গতিকে কি লিখিবা ইংৰাজীৰ তুলনাত অসমীয়া ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা 6 জন বেছি আৰু ইংলিছ মিডিয়ামবোৰ এনেকৈ লিখিবা কম্পেয়াৰ টু ইংলিছ 6 more students like আছামিজ হ'ব এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰ কি সুধিছে চোৱা 3 নম্বৰ কুৱেশ্যনটো ইংলিছ মিডিয়ামবোৰে পঢ়ি ল'বা অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছোঁ এখন গাঁৱৰ 5 ঘৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন গাঁও আছিল আৰু সেই গাঁৱত 5জন মানুহ আছিল সেই 5জন মানুহৰ ঘৰত কিমানজন পোহনীয়া প্ৰাণী আছিল ইয়াত দিয়া হৈছে বুধিনৰ ঘৰত 10 ঠিক আছে বুধিনৰ ঘৰত 10 পোহনীয়া প্ৰাণী আছে 10টা পোহনীয়া প্ৰাণী আছে কণমাইৰ ঘৰত 8টা পোহনীয়া প্ৰাণী আছে গুমচেঙৰ ঘৰত 5টা নাজমাৰ ঘৰত 8টা নিখাৰ ঘৰত 11টা এতিয়া আমাক এই তালিকাখন চাই পেলাই তলৰ প্ৰশ্নবোৰ উত্তৰ দিব দিছে তাৰ আগতে আমাক কি কৈছে যিকোনো এটা প্ৰতীক লৈ উক্ত তথ্যসমূহ সচিত্ৰ লেখৰ সহায়ত দেখুওৱা আৰু লগতে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া আমাক এই তথ্যসমূহ ব্যৱহাৰ কৰি সচিত্ৰ লেখ বনাব দিছে এটা উপযুক্ত চিত্ৰ ব্যৱহাৰ কৰি এতিয়া এইটো এটা সচিত্ৰ লেখ এনেকুৱা সচিত্ৰ লেখ বনাব দিছে আমাক এই তথ্যটোৰ কাৰণে ঠিক আছে সো কেনেকৈ বনাম সো আমি বনাম এনেকৈ চোৱা এনেকুৱা তোমালোকে চাৰ্ট এখন বনাই ল'বা উত্তৰ বুলি দি বনোৱাৰ পিছত অসমীয়া মিডিয়ামবোৰে অকল অসমীয়া বস্তুবোৰ লিখিবা ইংলিছ মিডিয়ামবোৰে ইংলিছ আখৰবোৰ লিখিবা ঠিক আছে বাকি ব্ৰেকেটবোৰ দিব নালাগে কোনো যেনেকৈ ইংলিছ মিডিয়ামবোৰে বুধিন লিখিবা অসমীয়া মিডিয়ামবোৰো অসমীয়াত বুধিন লিখিবা এতিয়া বাকি এইবোৰটো সেমেই হ'ব ঠিক আছে এতিয়া তো ইয়াত মেকুৰীৰ চিত্ৰ বনাই দিছে তোমালোকে যদি মেকুৰীৰ চিত্ৰ বনাব নোৱাৰা অকল এটা গোল লিখি ল'ব এনেকৈ গোল লিখি দিলে হ'ব লিখি পেলাই তোমালোকে কি কৰিবা গোল লিখি পেলাই সাইডত লিখি দিবা যে এটা গোল সমান এটা ঘৰচীয়া জন্তু যদি ইংলিছ মিডিয়ামত লিখা এটা গোল সমান 1 ডমেষ্টিক এনিমেল এনেকৈ লিখি দিবা
কাৰণ তোমালোকে এই মেকুৰী ছবিটো লিখিবলৈ টানো পাব পৰা হয় সেইকাৰণে টান পালে অকল গোল এটা দিলেই হৈ যাব ঠিক আছে অকল গোল এটা দিলেও হৈ যাব এতিয়া বুধিনৰ ঘৰত কিমানটা পোহনীয়া জন্তু আছিল 10টা ইয়াতে দিছিল নহয় 10টা হয় গতিকে 10টা আমি চিত্ৰ লিখিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ কণমাইৰ কাৰণে লিখিছোঁ গমচেঙৰ কাৰণে নাজমাৰ কাৰণে নিশাৰ কাৰণে ঠিক আছে তোমালোকে যদি টান পাইছা লিখিবলৈ এই চিত্ৰবোৰ তোমালোকে গোল গোল দি গ'লেও হ'ব এতিয়া আমি সচিত্ৰ লেখন লিখা হৈ গ'ল এতিয়া আমি প্ৰশ্নবোৰ উত্তৰ দিম এ নম্বৰ কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে সো উত্তৰ লিখিবা চোৱাচোন কোনটো সকলোতকৈ ডাঙৰ লাগিছে দেখি পেলাই এইটো হয় নিশা ঘৰত সেইকাৰণে আটাইতকৈ বেছি পোহনীয়া প্ৰাণী আছে গতিকে এ নম্বৰ উত্তৰ কি হ'ব নিশা আৰু ইংলিছ মিডিয়ামবোৰে কি লিখিবা নিশা বি নম্বৰটো কি কৈছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান পাৰ্থক্য সুধিছে কাৰ মাজত আটাইতকৈ বেছি আৰু আটাইতকৈ কম প্ৰাণীৰ সংখ্যাৰ মাজত গতিকে বিয়োগ কৰি দিবা আটাইতকৈ বেছি কাৰ নিশা কিমানটা প্ৰাণী 1 2 3 4 5 6 7 8 9 10 11টা হয় আৰু আটাইতকৈ বেছিটো আমি ক'লোঁ আটাইতকৈ কম গমচেং 1 2 3 4 5টা এতিয়া 11টা পৰা 5টা বিয়োগ কৰিলে কিমান হ'ব 6টা গতিকে আমাৰ চি নম্বৰটো উত্তৰ কিমান হ'ব 6 ঠিক আছে ডি নম্বৰ কি কৈছে 5টাতকৈ বেছি প্ৰাণীৰ কাৰ ঘৰত আছে এতিয়া চোৱা ইয়াতে চাই লোৱা 5তকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে কণমাইৰ ঘৰত আছে বুধিনৰ ঘৰত আছে নাজমাৰ ঘৰত আছে আৰু নিশাৰ ঘৰত আছে গতিকে লিখি দিয়া বুধিন কণমাই নাজমা নিশা এনেকৈ লিখি দিয়া উত্তৰ বুলি দি ইংলিছ মিডিয়ামবোৰে বুধিন কণমাই নাজমা নিশা লিখি দিয়া এইখিনি লিখিলে হৈ যাব এতিয়া এই অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটো হৈ গ'ল 4 নম্বৰ প্ৰশ্নটো ইংলিছ মিডিয়ামবোৰে পঢ়ি ল'ব অসমীয়া মিডিয়ামবোৰৰ বাবে মই কৈ দিছোঁ কি কৈছে চোৱা আমাক কৈছে এজন পাচলি ব্যৱসায়ী সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ কিলোগ্ৰাম যাক আমি কেজি বুলি কওঁ শ্বৰ্ট ফৰ্মত হয় তলত দিয়া ধৰণৰ মানে এটা পাচলি ব্যৱসায়ীয়ে সোমবাৰে কিমান কেজি পাচলি বিক্ৰী কৰে 6 কেজি মঙলবাৰে 8 কেজি বুধবাৰে 5 কেজি আৰু বৃহস্পতিবাৰে 8 কেজি পাচলি বিক্ৰী কৰে এতিয়া এই তথ্যটোৰ বাবে আমাক কি কৰিব দিছে এটা সচিত্ৰ লেখ লিখিব দিছে সো এনেকৈ লিখিবা তোমালোকক মই আকৌ কৈছোঁ যদি গাজৰ লিখিব নোৱাৰা কি লিখিবা এটা গোল লিখিলেও হ'ব ঠিক আছে গাজৰৰ ঠাইত গোল লিখি দিবা অকল এতিয়া সচিত্ৰ লেখখন এনেকৈ লিখিবা উত্তৰ বুলি দি অসমীয়াবোৰে অসমীয়া আখৰবোৰ লিখিবা ইংলিছবোৰে ইংলিছ আখৰবোৰ লিখিবা এতিয়া সোমবাৰে কিমান কেজি বিক্ৰী কৰে 6 কেজি বুলি কৈছে হয় এতিয়া যিহেতু আমি এটা চিত্ৰ মানে কিমান লৈছোঁ 1 কিলোগ্ৰাম শাক পাচলি বা 1 কেজি শাক পাচলি সেয়েহে আমি সোমবাৰে যেটো 6 কিলোগ্ৰাম বিক্ৰী কৰে আমি কেইটা চিত্ৰ লিখিম 6টা 1 2 3 4 5 6 ঠিক আছে তেনেকৈ মঙলবাৰে 8 কেজি বিক্ৰী কৰে গতিকে কেইটা ছবি লিখিম 8টা 1 2 3 4 5 6 7 8 তেনেকৈ বুধবাৰ আৰু বৃহস্পতিবাৰ লিখিম ইংলিছ মিডিয়ামবোৰে ইংলিছত লিখি ল'বা অসমীয়া মিডিয়ামবোৰে অসমীয়াত লিখি ল'বা এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো সলভ কৰিলোঁ এইখিনি আছিল 4 নম্বৰ কুৱেশ্যনটো উত্তৰ এতিয়া আমি দ্বন্দ্ব চিত্ৰৰ বিষয়ে পঢ়িম দ্বন্দ্ব চিত্ৰ মানে এনেকুৱা চিত্ৰবোৰ তোমালোকে ক্ৰিকেট মেচ যদি চোৱা তাত দেখা পাইছে এনেকুৱাবোৰ হয় ইয়াৰ বিষয়ে পঢ়িম এতিয়া দ্বন্দ্ব চিত্ৰত তোমালোকে দুটা কথা জানিব লাগিব দ্বন্দ্ব চিত্ৰত দুটা ৰেখা থাকে এটা থাকে আমাৰ উলম্ব ৰেখা আৰু এটা অনুভূমিক ৰেখা উলম্ব ৰেখা মানে একে থিয়ভাৱে যোনটো ৰেখা থাকে আৰু অনুভূমিক ৰেখা মানে যোনটো শুই থাকে ঠিক আছে গতিকে এইটো উলম্ব ৰেখা এইটো অনুভূমিক ৰেখা সো অলপমান দ্বন্দ্ব চিত্ৰৰ বিষয়ে আইডিয়া পালা চাগে এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ কৰিম ওকে আমি ৱৰ্ক ইট আউট 4.3 প্ৰশ্ন উত্তৰবোৰ কৰিম ইংলিছ মিডিয়ামবোৰে প্ৰশ্নটো পঢ়ি ল'বা অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছোঁ 1 নম্বৰ পলিঅ' টীকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ
এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য মানে এখন পঞ্চায়তৰ পৰা আমাৰ তথ্যখিনি সংগ্ৰহ কৰিছে এখন আৰু সেই তথ্যখিনি কি যে যোৱা 5টা বছৰত কিমানজন কেঁচুৱাক পলিঅ' দিয়া হৈছিল যেনেকৈ 2014 চনত 570 জন কেঁচুৱাক পলিঅ' দিয়া হৈছিল 2015 চনত 680 জন যেনেকৈ বাকীবোৰ চনক দিয়া হৈছে এতিয়া আমাক কি কৈছে 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপ লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহ উত্তৰ লিখা তলৰ প্ৰশ্নসমূহ উত্তৰ দিম বাৰু আমি ফাৰ্ষ্ট আমি কি কওঁ দণ্ডচিত্ৰটো বনাই লওঁ 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা এতিয়া দণ্ডচিত্ৰটো এনেকৈ বনাবা তোমালোকে চোৱা দেখা পাইছা চাগে মই আশা কৰোঁ তলত কি কৰিবা তলত বছৰবোৰ দিবা আৰু ওপৰত কি কৰিবা ওপৰত সংখ্যাবোৰ দিবা ঠিক আছে দণ্ডচিত্ৰ তোমালোকে যেতিয়া নবনোৱা কিয় মনত ৰাখিবা যি সংখ্যা থাকিব সেইবোৰ আমি উলম্ব ৰেখাত ৰাখিম আৰু যিবোৰ আমাৰ বাকি বেলেগ দিয়া থাকিব সেইবোৰ আমি অনুভূমিক ৰেখাত ৰাখিম এতিয়া আমাক প্ৰশ্নতে কৈ দিছে যে আমি এটা ঘৰ সমান কিমান ল'ম 100 জন কেঁচুৱাৰ সংখ্যা ল'ম গতিকে আমি লিখি দিব লাগিব সাইডত লিখি দিবা স্কেল সমান উলম্ব ৰেখাডালত 1 একক সমান 100 জন কেঁচুৱা ঠিক আছে ব্ৰেকেট নিদিবা ব্ৰেকেট দিব নালাগে ডাইৰেক্ট লিখি দিবা আৰু ইংলিছ মিডিয়ামবোৰে লিখিবা স্কেল অন দ্য ভাৰ্টিকেল লাইন 1 ইউনিট ইকুৱেল 100 বেবিজ মানে আমাক কি বুজিলো আমি যে এটা ঘৰে 100 জন কেঁচুৱা বুজাইছে ঠিক আছে এটা 2014 চনত কেঁচুৱা কিমানজন আছিল যাক পলিঅ' টিকাকৰণ দিয়া হৈছিল 570 গতিকে 100 200 300 400 500 আৰু ইপিনে 600 এতিয়া 600টো নহয় 570 ক'ত হ'ব এই মাজত 550 হ'ব গতিকে 570 550তকৈ অকণমান ডাঙৰ হ'ব গতিকে ইয়াত দিছোঁ আমি হয় দেখা পাইছা ইয়াত দিছোঁ তেনেকৈ বাকীবোৰ তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা আৰু এটা কৈ দিছোঁ মই 2015 চনত কিমান দিয়া আছিল 680 গতিকে 680টো ক'ত হ'ব 600 আৰু 700 মাজত হ'ব এইখিনিত হ'ব হয় গতিকে 2015 চনত 680 তেনেকৈ 2016 চনত কিমান আছে তোমালোকে চাই মিলাই লোৱা 2017 চনত 2018 চনত ঠিক আছে আৰু তলত ইয়েৰ বছৰ এনেকৈ লিখি দিবলৈ নাপাহৰিবা এপিনেও নাম্বাৰ কেঁচুৱাৰ সংখ্যা লিখি দিবা অসমীয়া মিডিয়ামবোৰে অসমীয়া আখৰবোৰ লিখিবা ইংলিছ মিডিয়ামবোৰে ইংলিছ আখৰবোৰ লিখিবা এতিয়া প্ৰশ্ন উত্তৰবোৰ চাওঁ আমি তোমালোকে ভিডিঅ'টো পোষ্ট কৰি পেলাই লিখি ল'বা দণ্ডচিত্ৰটো এতিয়া প্ৰশ্ন উত্তৰবোৰ কি কৈছে চোৱা এ নম্বৰটো কোনটো চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল চ' তোমালোকে দেখিবলৈ পাবা ইয়াত সকলোতকৈ ওখ স্তম্ভ কোনটো এইটো মানে 2018 চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল হয় গতিকে এ নম্বৰটোৰ উত্তৰ কিমান হ'ব 2018 ইংলিছ মিডিয়ামবোৰো এ নম্বৰটোৰ আনচাৰ 2018 লিখি লোৱা বি নম্বৰ কি কৈছে আমাক 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল এতিয়া চোৱা 2015 এইটো 2016 এইটো ইয়াত মুঠ কিমানজন কেঁচুৱাক টিকাকৰণ কৰা হৈছিল কি কৰিব লাগিব আমি মুঠ কৈছে মানে দুটা যোগ কৰি দিব লাগিব এইটো আৰু এইটো যোগ কৰি দিব লাগিব এতিয়া 2015 চনত কিমানজন কেঁচুৱা আছিল 680 2016 চনত 720 680 আৰু 720 যোগ কৰিলে আমি কিমান পাম আমি পাম 1400 কিমান পাম 1400 গতিকে বি নম্বৰটোৰ উত্তৰ কিমান হ'ব 1400 ইংলিছ মিডিয়ামবোৰ লিখি লোৱা বি নম্বৰটোৰ আনচাৰ 1400 চি নম্বৰ কি কৈছে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণৰ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান পাৰ্থক্য কৰিছে মানে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কি বিয়োগ কৰিব লাগিব আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যা আটাইতকৈ বেছি কোনটো আছিল 800 2018 চনত 800 আৰু আটাইতকৈ কম কোনটো আছিল 2014 চনত 570 গতিকে 800 পৰা তোমালোকে যদি 570 বিয়োগ কৰি দিয়া কিমান পাবা তোমালোকে পাবা 230 সেয়েহে তোমালোকৰ চি নম্বৰ প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব 230 ইংলিছ মিডিয়ামবোৰ লিখি লোৱা চি নম্বৰ আনচাৰ 230 এতিয়া নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা 2 নম্বৰ কুৱেশ্যনটো কৈছে
বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকেই মিলি গছৰ পুলি ৰুলে প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যা তালিকাখন তলত দিয়া ধৰণৰ ইংলিছ মিডিয়ামবোৰে তোমালোকে প্ৰশ্নটো পঢ়ি ল'বা অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছোঁ বাৰু প্ৰশ্নটোত কি কৈছে মানে প্ৰশ্নটোত কৈছে যে 5 জুন যিদিনা বিশ্ব পৰিৱেশ দিৱস থাকে সেইদিনাখন ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 ক্লাছ 9 ক্লাছ 10 এই গোটেইকেইটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মিলি গছপুলি ৰুলে ঠিক আছে এতিয়া কোনটো শ্ৰেণীয়ে কিমান গছপুলি ৰুলে আমাক এই তালিকাখনত দিছে চোৱা ষষ্ঠ শ্ৰেণীয়ে 50টা গছপুলি ৰুলে সপ্তম শ্ৰেণীয়ে 75টা অষ্টম শ্ৰেণীয়ে 60 নৱমে 80 আৰু দশমে 110টা গছপুলি ৰুলে এতিয়া এই তথ্যসমূহ উপযুক্ত স্কেল ব্যৱহাৰ কৰি দণ্ডচিত্ৰত অংকন কৰিব দিছে এতিয়া দণ্ডচিত্ৰ এখন লিখিবলৈ আমি ফাৰ্ষ্টে গম পাব লাগিব কোনটো তথ্য আমি অনুভূমিক ৰেখাত ৰাখিম আৰু কোনটো উলম্ব ৰেখাত এতিয়া মই কৈছিলোঁ যে সংখ্যা যোনটো শব্দৰ লগত লাগি থাকিব সেইটো আমি উলম্ব ৰেখাত ৰাখিম আৰু বাকিটো অনুভূমিক ৰেখাত সো তোমালোকে চোৱা সেইকাৰণে আমি গছপুলিৰ সংখ্যা সেইটো আমি উলম্ব ৰেখাত ৰাখিছোঁ আৰু ক্লাছ বা শ্ৰেণী তাক আমি অনুভূমিক ৰেখাত ৰাখিছোঁ অসমীয়া মিডিয়ামবোৰে অসমীয়া আখৰবোৰ লেখা ইংলিছ মিডিয়ামবোৰে ইংলিছ আখৰবোৰ লেখা এতিয়া তোমালোকে স্কেলটো কিমান ল'বা স্কেলটো ল'বা তোমালোকে এইটো উলম্ব ৰেখাত 1 একক সমান 10টা পুলি মানে এটা গেপে কিমান বুজাইছে এটা ঘৰে কিমান বুজাইছে 10টা পুলি ঠিক আছে এইটো স্কেল ল'বা সো স্কেল লৈ পেলাই তোমালোকৰ হাইয়েষ্ট কিমান আছিল হাইয়েষ্ট 110 আছিল 110 লৈকে লিখি ল'বা ঠিক আছে এতিয়া 6ৰ ক্লাছ 6ত কিমানজন ছাত্ৰ ছাত্ৰীয়ে গছপুলি ৰুইছিল মানে ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী কিমানটা গছপুলি ৰুইছিল 50টা গতিকে ক্লাছ 6 বুলি লিখি বা ষষ্ঠ শ্ৰেণী বুলি লিখি পেলাই তোমালোকে 50 লৈকে এটা স্তম্ভ লিখি দিয়া অসমীয়া মিডিয়ামবোৰে অসমীয়া আখৰ লিখা ইংলিছ মিডিয়ামবোৰে ইংলিছ আখৰটো ব্ৰেকেট কোনো লিখিব নালাগে ঠিক আছে এতিয়া ক্লাছ 7ৰ বাবে এইটো ক্লাছ 8ৰ বাবে এইটো ক্লাছ 9ৰ বাবে এইটো ক্লাছ 10ৰ বাবে এইটো তোমালোকে চাই লিখি লোৱা এতিয়া 3 নম্বৰটো তোমালোকক দণ্ডচিত্ৰ লিখিব দিয়া নাই তোমালোকক দণ্ডচিত্ৰটো চাই পেলাই প্ৰশ্ন উত্তৰ দিব দিছে তোমালোকে ইংলিছ মিডিয়ামবোৰে প্ৰশ্ন পঢ়ি লোৱা কিতাপৰ পৰাই অসমীয়া মিডিয়ামবোৰৰ বাবে মই পঢ়ি দিছোঁ হৰেণৰ এখন কিতাপৰ দোকান আছে তেওঁ প্ৰতি মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল মানে হৰেণে তাৰ কিতাপ দোকানত এপ্ৰিল মাহত ইমানখিনি কিতাপ বেচে কিমানখিনি 80খন হয় মাৰ্চ মাহত ইমানখিনি ফেব্ৰুৱাৰী মাহত ইমানখিনি আৰু জানুৱাৰী মাহত ইমানখিনি ঠিক আছে এতিয়া আমি অলপ আগত যিবোৰ দণ্ডচিত্ৰ লিখি আছোঁ সেইবোৰ কি কৰিছিলোঁ আমি চিধাকৈ লিখিছিলোঁ ইয়াত উল্টাকৈ লিখিছে একো নাই সিহঁতৰ মৰ্জিতে কিতাপ যোনে লিখিছে সিহঁতে এনেকৈ লিখিছে সিহঁতৰ মৰ্জি হয় সো একো নাই কিতাপত দি দিছে যেতিয়া তোমালোকে খালি উত্তৰ দিব লাগে তোমালোকে বাকী একো টেনশ্যন কৰিব নালাগে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল চোৱাচোন চবতছে ডাঙৰ স্তম্ভটো কোনটো এইটো গতিকে এইটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে মাহটো কি ফেব্ৰুৱাৰী গতিকে এ নম্বৰটো উত্তৰ কি হ'ব ফেব্ৰুৱাৰী সো এ নম্বৰটো উত্তৰ লিখা ফেব্ৰুৱাৰী ইংলিছ মিডিয়ামবোৰো লিখা এ নম্বৰ আনচাৰ ফেব্ৰুৱাৰী নেক্সট কৈছে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল মুঠ কৈছে গতিকে মাৰ্চ আৰু এপ্ৰিল দুইটাতে কিমান কিতাপ বিক্ৰী হ'ল যোগ কৰি দিয়া তোমালোকে ইয়াৰ পৰা চাব পাৰা এপ্ৰিল মাহত কিমান কিতাপ বিক্ৰী হৈছিল এপ্ৰিল মাহত 80 হয় আৰু মাৰ্চ মাহত তোমালোকৰ 60 মাৰ্চ মাহত 60 আৰু এপ্ৰিল মাহত 80 গতিকে 60 আৰু 80 যোগ কৰিলে কিমান হ'ব 140 গতিকে উত্তৰটো কি হ'ব 140 বি নম্বৰ আনচাৰ 140 ইংলিছ মিডিয়ামবোৰ লিখি লোৱা অসমীয়া মিডিয়ামবোৰ লিখি লোৱা চি নম্বৰ কি কৈছে জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান জানুৱাৰী মাহত কিমান কিতাপ বিক্ৰী হৈছে 80 আৰু মাৰ্চ মাহত কিমান 60 এতিয়া দুইটা মাহত কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য লিখিব দিছে পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব এতিয়া ডাঙৰ কোনটো হয় জানুৱাৰী গতিকে জানুৱাৰীত কিমান আছিল 80 আৰু মাৰ্চত কিমান আছিল 60 80 বা 60 বিয়োগ কৰিলে কিমান হ'ব 20 গতিকে পাৰ্থক্য কিমান পাই গ'ল আমি 20 সো হৈ গ'ল এইটো তেনেকেই তোমালোকৰ এতিয়া 4 নম্বৰটো চোৱা
কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম আৰু অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া ধৰণৰ এতিয়া ষষ্ঠ শ্ৰেণীত 65 জন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আছিল সপ্তম শ্ৰেণীত 58 জন অষ্টম শ্ৰেণীত 75 জন হয় এতিয়া দণ্ড চিত্ৰ অংকন কৰিব দিছে এই চিত্ৰটোৰ বাবে এতিয়া মই কৰি দিছোঁ মই বুজাই নাথাকোঁ কাৰণ বৰ্ডগাল বুজাই দিলোঁ এতিয়া সেই দণ্ড চিত্ৰটো এনেকুৱা লিখিবা এইটো 4 নম্বৰটো উত্তৰ এইখিনি এই দণ্ড চিত্ৰটো লিখিবা অসমীয়া মিডিয়ামবোৰে অকল অসমীয়া আখৰবোৰ লিখিবা ইংলিছ মিডিয়ামবোৰে অকল ইংলিছ আখৰবোৰ ঠিক আছে ওপৰত স্কেলটো লিখিব নাপাহৰিবা কোনটো স্কেল এতিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল ডাইৰেক্ট ইয়াত চালে গম পাবা দণ্ড চিত্ৰত আটাইতকৈ কম কোনটো দশম গতিকে উত্তৰটো কি হ'ব দশম ঠিক আছে সো এ নম্বৰটো উত্তৰ কি দশম শ্ৰেণী তোমালোকে ইংলিছ মিডিয়ামবোৰে কি লিখিবা ক্লাছ 10 বি নম্বৰটো উত্তৰ কি সেইদিনাখন স্কুলত উপস্থিতি থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান আছিল টোটেল শিক্ষাৰ্থীৰ সংখ্যা সুধিছে মুঠ সুধিছে গতিকে যোগ কৰি দিলে হ'ল 65 58 75 40 35 যোগ কৰি দিয়া কিমান পাবা যোগ কৰিলে পাবা 273 কিমান পাবা 273 গতিকে বি নম্বৰটো উত্তৰ হ'ব 273 ইংলিছ মিডিয়ামবোৰে বি নম্বৰ আনসাৰ লিখা 273 সি নম্বৰ কি কৈছে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ মুঠ সংখ্যা কিমান নৱম শ্ৰেণীত 40 জন দশম শ্ৰেণীত 35 জন মুঠ কৈছে দুইটা যোগ কৰি দিয়া 40 আৰু 35 যোগ কৰিলে কিমান হ'ব 75 গতিকে সি নম্বৰ উত্তৰ কিমান হ'ব 75 আৰু ইংলিছ মিডিয়ামবোৰে সি নম্বৰ আনসাৰ লিখিলো 75 এতিয়া 5 নম্বৰ কি কৈছে চোৱা যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত তালিকাত দেখুওৱা হ'ল মানে 2008 চনত বিদ্যালয়খনত কিমানজন ছাত্ৰ ছাত্ৰী আছিল 200 2009 চনত 350 2010 চনত 400 ছাত্ৰ ছাত্ৰী আছিল 2011 চনত 250 ছাত্ৰ ছাত্ৰী আছিল 2012 চনত 420 ছাত্ৰ ছাত্ৰী আছিল এতিয়া এই তথ্যটো ব্যৱহাৰ কৰি আমাক দণ্ডচিত্ৰ লিখিব দিছে সো মই লিখি দিছোঁ এটো হ'ব তোমালোকে কালাৰ কৰিব নালাগে জাস্ট স্তম্ভবোৰ লিখি লোৱা ঠিক আছে এনেকৈ স্তম্ভবোৰ লিখি লোৱা কালাৰ নকৰিলে হ'ব চোৱা এনেকৈ লিখি ল'বা দণ্ডচিত্ৰটো ঠিক আছে স্কেলটো লিখিবলৈ নাপাহৰিবা কোনটো স্কেলটো বহুত ইম্পৰ্টেণ্ট হয় মই জুম কৰি দিছোঁ লাগিলে স্কেলটো লিখি লোৱা বাকী দণ্ডচিত্ৰটো এনেকুৱা হ'ব অসমীয়াবোৰে অসমীয়া আখৰবোৰ লিখিবা ইংলিছবোৰে ইংলিছ সো এইখিনি আছিল 4.3 ৱৰ্ক ইট আউট বা কৰি চাবা এতিয়া 4. তোমালোকৰ যিটো 4.4 ৱৰ্ক ইট আউট বা কৰি চাবা এইটো তোমালোকৰ প্ৰথম প্ৰশ্নটো কি কৈছে তোমালোকে যদি পৃথিৱীত থকা পৰ্বতৰ উচ্চতাৰ তথ্য দৃশ্যমানভাৱে উপস্থাপন কৰিব বিচাৰা তেন্তে তোমালোকে উলম্ব দণ্ড নে অনুভূমিক দণ্ড ব্যৱহাৰ কৰিবা কিয় উলম্ব দণ্ড মানে এনেকুৱা থিয়বোৰ চোৱা এনেকুৱা থিয় দণ্ডবোৰ আৰু অনুভূমিক দণ্ড মানে ইয়াত যে দিছে এনেকুৱা পথালিবোৰ এতিয়া পৰ্বতৰ উচ্চতা কৈছে ন পৰ্বতৰ উচ্চতা আমি কিয় জোখো এনেকৈ চিধা এনেকৈ উলম্বভাৱে জোখো তো সেইকাৰণে কোনটো আমি ল'ম উলম্ব দণ্ড ব্যৱহাৰ কৰিম হয় সেইকাৰণে মই লিখি দিছোঁ চোৱা মই লিখি দিছোঁ মানে কিতাপতে আছে বাৰু আৰু এইটো বেকা কৰি দিছোঁ তেতিয়া ধুনীয়াকৈ দেখা পাবা কি লিখিবা অসমীয়া মিডিয়ামবোৰে পৰ্বতৰ উচ্চতা দৃশ্যমান কৰাৰ ক্ষেত্ৰত আমি উলম্ব দণ্ড ব্যৱহাৰ কৰিবলৈ বিচাৰিম কাৰণ পৰ্বতৰ উচ্চতাৰ জোখ ভূমিৰ পৰা উলম্ব দিশত লোৱা হয় 1 নম্বৰ উত্তৰ বুলি দি এইখিনি লিখি ল'বা ব্ৰেকেট দিব নালাগে বাৰু ডাইৰেক্ট লিখিবা আৰু ইংলিছ মিডিয়ামবোৰে এইখিনি লিখি ল'বা ঠিক আছে এতিয়া 2 নম্বৰ কি কৈছে তোমালোকৰ একেলগে থকা 2 নম্বৰ নালাগে তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে সো এইখিনি আছিল তোমালোকৰ আজিৰ যোনটো চেপ্টাৰ 4 আছিল ডাটা হেণ্ডলিং বা তথ্য ব্যৱহাৰ তাৰ সকলো ইম্পৰ্টেণ্ট যিবোৰ পৰীক্ষাত আহিব প্ৰশ্নৰ সলিউশ্যন আশা কৰোঁ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে মানে ডেছক্ৰিপশ্যনত আৰু কমেণ্টত মোৰ হোৱাটছআপ আৰু ইনষ্টা চেনেলটোৰ লিংক আছে গৈ ছাবস্ক্ৰাইব কৰি দিবা মানে ফ'ল' কৰি দিবা তাতনো ক'ত ছাবস্ক্ৰাইব কৰিবা ন সো ফ'ল' কৰি দিবা নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 5 প্ৰাইম নাম্বাৰ অসমীয়াত মৌলিক সংখ্যা এই চেপ্টাৰটোৰ সলিউশ্যন দিম
চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা যদি মিষ্টেক হৈছে শুধৰাই দিবা কমেণ্টত আজিলৈ এইখিনিতে সামৰণি মাৰোঁ কিবা যদি ডাউট থাকে কমেণ্টত ক'বা আৰু কমেণ্টত ভিডিঅ'টো কেনেকুৱা লাগিল ক'বা চ' 45 মিনিটৰ ভিডিঅ' তোমালোকৰ বাবে বনালোঁ মই চ' ডেফিনেটলি কষ্ট হৈছে ভিডিঅ'টো 45 মিনিট দেখা গ'লেও কি হ'ব কিন্তু তাৰ বাবে মই নিজে বুজিলোঁ কুৱেশ্যন আনচাৰবোৰ নিজে বুজি পেলাই তোমালোকক কেনেকৈ সহজভাৱে বুজাব পাৰিম সেইটো ভাবিলোঁ চ' টাইম লাগিছে বাৰু চ' মোৰ কষ্টটো ধ্যান ৰাখি অকণমান ছাপোৰ্ট কৰিবা আৰু বাই